তিনিচুকীয়াৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত বৰগুৰিস্থিত আৱাৰ ABC জুনিয়ৰ হাইস্কুল অন্যতম। বিদ্যালয়খনত 16 ফেব্ৰুৱাৰীত উদযাপন কৰে সাফল্যৰ উৎসৱ। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত নৰ্থ ইষ্ট ছায়েন্স ফেয়াৰত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ ছাত্ৰী আকাংক্ষা বৰা আৰু গীতিকা সোণোৱালে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়। নৰ্থ ইষ্টৰ নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা ছায়েন্স ফেয়াৰত আকাংক্ষা বৰা আৰু গীতিকা সোণোৱালে অসমক প্ৰতিনিধিত্ব কৰে। প্ৰথম পুৰস্কাৰ প্ৰাপ্তিৰে অসম তথা বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী দুগৰাকীক বিদ্যালয়খনে উষ্ম আদৰণি জনায়। ছাত্ৰীৰ সাফল্যত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষয়িত্ৰী। আমি স্কুলৰ আমাৰ গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁলোকে আজি এই সফলতা অৰ্জন কৰি আমাৰ স্কুলখনৰ যিহেতু গৌৰৱ আনিছে, আমি অতিশয় সুখী অনুভৱ কৰিছোঁ আৰু এয়া আমাৰ স্কুলৰ গৌৰৱ। নমস্কাৰ, মোৰ নাম গীতিকা সোণোৱাল। মই আৱাৰ ABC জুনিয়ৰ হাইস্কুলত পঢ়োঁ। ক'ত গৈছিলা আৰু কি লাভ কৰিলা? আমি গুৱাহাটী খানাপাৰাত নৰ্থ ইষ্ট ছায়েন্স ফেয়াৰ হৈছিল। আমি তাত অসমৰ পৰা আমি আছাম ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু আমি ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ তাত সক্ষম হ'লোঁ। টিচাৰসকলৰ ছাপৰ্টিং কেনেকৈ পালা স্কুল কৰ্তৃপক্ষসকলৰ? টিচাৰ, আমাৰ প্ৰিন্সিপাল ছাৰ আৰু সকলো ফ্ৰেণ্ডছ, ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, তেহেঁতি আমাক বহুত ছাপৰ্ট কৰিলে আৰু তেহেঁতৰ বাহিৰে তেহেঁতৰ অবিহনে আমি ইমানখিনি যাবলৈ সক্ষম নহ'লোঁ হয়। তেহেঁতৰ ছাপৰ্টৰ বাবে আমি ইমানখিনি যাবলৈ পাৰিলোঁ। স্পেচিয়েলি আৱাৰ ৰেছপেক্টেড প্ৰিন্সিপাল ছাৰ এণ্ড আৱাৰ গাইড মেম ৰিচা মেম হু ছাপৰ্ট আছ ভেৰি মাছ। আকাংক্ষা বৰা, কোনটো স্কুলত পঢ়া? মই আৱাৰ ABC জুনিয়ৰ হাইস্কুল বৰগুৰি তিনিচুকীয়া। ক'ত কম্পিটিশ্যন গৈছিলা আৰু কি আমি লাভ কৰিলা? আমি নৰ্থ ইষ্ট ছায়েন্স ফেয়াৰ হৈছিলে খানাপাৰা গুৱাহাটী নেশ্যনেল ছায়েন্স চেণ্টাৰত হৈছিলে গুৱাহাটী। আৰু তাতে আমি নৰ্থ ইষ্টৰ বহুতো ষ্টেটছ আহিছিলে, যেনেকৈ নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ, আছামৰ দুটা গ্ৰুপ আছিলে, এটা আমি আছিলোঁ আৰু এটা নগাঁৱৰ আছিলে। আমি তেওঁলোকৰ মাজত আমি জিকিবলৈ সক্ষম হ'লোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অবিহনে এইটো সম্ভৱ নাছিলে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ টু অল আৱাৰ টিচাৰ্ছ, ৰেছপেক্টেড প্ৰিন্সিপাল ছাৰ এণ্ড অল আৱাৰ ফ্ৰেণ্ডছ ইয়াৰ। থেংক ইউ। অত্যন্ত গৌৰৱৰ কথা আমাৰ ৰাজ্যৰ বাবে, আমাৰ স্কুলৰ বাবে। আৰু আশা কৰোঁ যে আমিতো অত্যন্ত সুখী আৰু আশা কৰোঁ যে যিটো জিকি আহিছে নৰ্থ ইষ্ট ছায়েন্স ছামিট, আমাৰ অন্য ল'ৰা ছোৱালী প্ৰেৰণা পাব, ইনস্পিৰেশ্যন পাব আৰু আমি আগবাঢ়ি যাব পাৰিম তেনেকৈ আৰু আমাৰ ৰাজ্যক আমি এনেকৈ গৌৰৱান্বিত কৰিব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ, থেংক ইউ।